বিজেপি দলটোক উৎখাত কৰাৰ স্বাৰ্থত দিনে ৰাতি আমি ৰাম ৰহিম হিন্দু মুছলমান সকলোৱে কাম কৰি আছোঁ আৰু এইকাৰণে সদায় ৰাতিপুৱা ওলাওঁ ৰাতি ৩টা-৪টা বাজে ফটোৰ চেহেৰাৰ লগত এতিয়া চেহেৰাটো নিমিলা হৈ গ'ল গতিকে মাতটো ভাঙি গ'ল কিন্তু দেশৰ স্বাৰ্থ জনসাধাৰণৰ স্বাৰ্থ আগত ইয়াতে মাত চেহেৰা এইবোৰ আকৌ ঠিক হৈ যাব কিন্তু প্ৰথমতে আমি দেশখন ঠিক কৰিম শ্ৰদ্ধাৰ চুকাৰ আমাৰ ইয়াৰে ভাই বন্ধুসকল মোৰ ভাতৃ শাহজাহান মিজানুৰ ৰহমান আব্দুল সুবুৰ ফাৰুক আব্দুল্লাহ ৰবিউল হুছেইন শহীদুল ইছলাম ছাইদ আলীকে প্ৰমুখ্য কৰি আমাৰ সকলো ইয়াতে উপস্থিত হোৱা সমাজৰ সচেতন ব্যক্তিসকল এইবাৰ এইটো দ্বীপায়নৰ ইলেকশ্যন জয় হোৱাৰ যুদ্ধ নহয় এইটো যুদ্ধ হৈছে ভাৰতবৰ্ষৰ সংবিধান আৰু সংবিধানখনৰ যিটো মূল আত্মা ধৰ্ম নিৰপেক্ষ আমাৰ ভাৰতবৰ্ষখন ধৰ্ম নিৰপেক্ষ মানে ইমানখিনি 5টা এমপি আছে আৰু তেওঁলোকৰ এজন মানে CPM মানে MLA হয় তেওঁক মানে কাৰ্যকাল শেষ হোৱা নাই নহয় আমি যে দিছোঁ 5 বছৰ কাৰ্যকাল শেষ হোৱা নাই 3 বছৰ আছে 3 বছৰ গুচি গৈছে 2 বছৰ আছে গতিকে তেওঁ এতিয়া মানে দাবী কৰিব নালাগিছিল আমাৰ লগত সহাৰি জনাব লাগিছিল মই নদী ক'ব পাৰোঁ তেওঁলোকৰ এই CPMৰ যিটো দলৰ সংগঠন একেবাৰে নাইকিয়া হৈছিল আৰু নাইকিয়া হোৱাৰ পিছত আমাৰ সমৰ্থন নোহোৱাকৈ তেওঁ জিকিব নোৱাৰিলেহেঁতেন আজি তেওঁলোকে মানে বুজা উচিত যে আমাৰ এই দলত মানে কেণ্ডিডেটক তেওঁলোকে সহাৰি জনাব নিশ্চয় ৰাইজে জানে আপোনালোক সকলোৱে অৱগত আমাৰ বিধায়কক মই আৰু বেলেগকৈ ক'ব বিচৰা নাই কিন্তু তেওঁলোকৰ যিটো দলৰ নেতৃত্বস্থানীয় ব্যক্তিসকল আমাৰ দলৰ মানে ব্যক্তিসকলক উচ্চ স্থানীয় ব্যক্তিসকলক সন্মান জনাব লাগিছিল আৰু আমাৰ এতিয়া এই সন্মুখত যিটো নিৰ্বাচন সকলোৱে জানে যে বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আগতে 400 সিটৰ মানে কথা কৈ আছে 400 সিট হ'লে কি কৰিব 400 সিট হ'লে তেওঁলোকৰ একেবাৰে আমাৰ যিটো ভাৰতীয় সংবিধান বিভিন্ন জাতি জনগোষ্ঠী সমন্বিত যিটো সংবিধান বনাইছে এই সংবিধানটো মানে ওলটাই দিয়াৰ মানে এটা মনস্থ কৰিছে গতিকে এই সংবিধান ওলটাৰ আগতে আমি আন জাতিৰ পৰা আৰু এটা বেছি আমি মানে নিৰ্যাতিত হৈ আছোঁ যিটো আমি মুছলিম মাইনৰিটি মানুহ আপোনালোকে সকলোৱে অৱগত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ মাদ্ৰাছা বন্ধ কৰিছে কাৰ বন্ধ কৰিছে এইটো শিক্ষা অনুষ্ঠান আমাৰ জাতিৰ কাৰণে বন্ধ কৰিছে এইটো মানে দুখৰ বিষয় যে আমাৰ সংবিধান ওলটালে কি হ'ব এতিয়াই বাংলাদেশী কয় এতিয়াই মানে আমাক আৰবত যাবলৈ দিয়ে গতিকে এইবোৰ কথা আমি চিন্তা কৰিব লাগিব আমি ভোটবোৰ বিভাজন যাতে নকৰোঁ আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ ইয়াত এই 4 নম্বৰ খণ্ডত পশ্চিম নিচুকাৰ এইখিনি মানুহ সহজ সৰল মানুহ আগৰ পৰাই কংগ্ৰেছী আৰু আমি য'ত মানে ভোট দিছোঁ একেবাৰে প্ৰায় একচেটিয়া হৈছে গতিকে এইবাৰো মই আশা কৰিছোঁ আপোনালোকক অনুৰোধ জনাইছোঁ মই স্থানীয় ব্যক্তি হিচাপে যুৱক হিচাপে আপোনালোকক মই অনুৰোধ জনাইছোঁ আজি আমাৰ এই নিৰ্বাচনৰ আগমুহূৰ্তত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দীপায়ন ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰি আমি মানে আৰু আমি এইটো চেলেঞ্জ কৰিব বিচাৰিছোঁ যে আমাৰ যিটো খণ্ড এইটো আমাৰ পুৰণা এটা মানে কেন্দ্ৰ সেই কেন্দ্ৰটো ইফালে এনেকুৱা এটা মানে ভাল মানে এটা কেম্পাছ একদম সৃষ্টিৰ পৰা হৈ আছে আজি এনেকুৱা এটা মানে হেৰি কৰিছে মই মানে মোৰ মিছেছ বিয়েলো মই যেতিয়া বজালি দিছি আহিল মই সুধিছিলোঁ এই চেণ্টাৰত যে আমাৰ নিচুকাক ভ্ৰমণ কৰি কদমতল তাৰপিছত সাজান বাইৰ ওচৰত এটা চেণ্টাৰ আছে তাৰপিছত তাতে আহিল তাতে এটা সৰু স্কুল তাতে মানে 3000 ভোট লোৱাৰ মানে হেৰি কৰিছে 3টা চেণ্টাৰ মই তেতিয়া সুধিছিলোঁ আমাৰ এই ষ্টেবিলিটি একদম পুৰণা জেগাটো তাতে কেম্পাছ ভাল কিয় মানে এইটো মানে শিফটিং হ'ল গতিকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ চেণ্টাৰটো তাতে লৈ দিয়ক কৈছে নাই কোনো পথে আমি নোৱাৰোঁ আৰু এইটো